নমস্কাৰ খবৰ মহানগৰ ষ্টুডিঅ'ত প্ৰস্মিতা ডিমা হাছৰ হাফলং উপ কাৰাগাৰতে ৰখা হ'ব অমৃত প্ৰভা আৰু শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক লৈ কিছু সময়ৰ পিছতে হাফলং কাৰাগাৰত উপস্থিত হ'ব বৃহৎ কনভয় ইতিমধ্যে হাফলং কাৰাগাৰৰ সন্মুখত অধিক কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা আজি পুৱা 2 CJM আদালতত হাজিৰ কৰা হৈছিল অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামীক 3 অক্টোবৰত CID গ্ৰেপ্তাৰ কৰিছিল দুই অভিযুক্তক 14 দিনৰ CIDৰ জিম্মাত থকাৰ পিছতে আদালতে 14 দিনৰ বাবে জেললৈ প্ৰেৰণ কৰে দুই অভিযুক্তক ইফালে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক ৰখা হৈছে বাক্সা জিলা কাৰাগাৰত আৰু হাফলং অভিমুখে অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী এটা বৃহৎ কনভয় ইতিমধ্যে হাফলং অভিমুখে ৰাওনা হৈছে কিছু সময়ৰ পিছতে হাফলং কাৰাগাৰত উপস্থিত হ'বগৈ এই বৃহৎ কনভয় যিটো কনভয়তে গৈছে অমৃত প্ৰভা আৰু শেখৰ জ্যোতি ডিমা হাছৰ হাফলং উপ কাৰাগাৰতে ৰখা হ'ব অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে জুবিন মৃত্যুৰ ঘটনাত নাম সাঙুৰ খোৱা অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী ইতিমধ্যে CIDৰ জিম্মাত আছিল দুই অভিযুক্ত আৰু আজি CJM আদালতত হাজিৰ কৰাৰ পিছতে দুইকে বৰ্তমান লৈ যোৱা হৈছে হাফলং কাৰাগাৰলৈ কিছু সময়ৰ পিছতে হাফলং কাৰাগাৰত এই বৃহৎ কনভয় উপস্থিত হ'বগৈ যেহেতু কনভয়ৰ পিছে গৈছিল সংবাদ মাধ্যমৰ বহু কেইখন বাহন কিন্তু আদবাদৰ পৰাই উভতাই পঠোৱা হৈছে সংবাদ মাধ্যমৰ লোকক এই দৃশ্য গ্ৰহণত বাধা আৰোপ কৰা হৈছে আৰু অতি সংগোপনে কাৰাগাৰৰ ভিতৰলৈ বা হাফলংলৈ লৈ যোৱা হৈছে অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামীক হাফলং কাৰাগাৰৰ সন্মুখত ইতিমধ্যে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে যাতে বাক্সা জিলা কাৰাগাৰত যেনে ধৰণৰ এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছিল তেনে ধৰণৰ কোনো পৰিস্থিতিৰ যাতে পুনৰ উদ্ভৱ নহয় তাৰ বাবে এনে ধৰণে সষ্টম হৈ আছে আৰক্ষী বিভাগ আৰু প্ৰশাসন সম্পূৰ্ণৰূপে সষ্টম হৈ পৰিছে বৃহৎ এটা কনভয় আজি লৈ যোৱা হৈছে হাফলং কাৰাগাৰলৈ যিটো হাফলং কাৰাগাৰৰ সন্মুখত ইতিমধ্যে উপস্থিত আছে নিউজ 18ৰ সাংবাদিক আমি কিছু সময়ৰ পিছতে পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম আৰু ইতিমধ্যে আমি দেখুৱাইছো হাফলং কাৰাগাৰৰ বাহিৰত কেনে ধৰণৰ এটা নিৰাপত্তা বেছনি গঢ়ি তোলা হৈছে আজি পুৱা 2 CJM আদালতত হাজিৰ কৰা হৈছিল আৰু তাৰ পিছতেই 3 অক্টোবৰত গ্ৰেপ্তাৰ হোৱা এই দুই অভিযুক্তক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে অৰ্থাৎ জেলত থাকিব এতিয়া অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী আৰু 14 দিনৰ পিছত তেওঁলোকৰ যি সাক্ষ্য বা যি তেওঁলোকৰ জবানবন্দী তেওঁলোকৰ গ্ৰহণ কৰা হ'ব পুনৰবাৰ 14 দিনৰ পিছত সেয়া ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে হ'ব বুলি আমাৰ সতীৰ্থ সাংবাদিকে জানিবলৈ দিছে অৰ্থাৎ তেওঁলোকে সাক্ষ্য দিবলৈ পুনৰবাৰ আহিব নালাগে আদালতলৈ জেলৰ ভিতৰৰ পৰাই তেওঁলোকৰ সাক্ষ্যসমূহ গ্ৰহণ কৰা হ'ব বা তেওঁলোকৰ ভাষ্য পুনৰ গ্ৰহণ কৰা হ'ব আৰু পুৱাৰ ভাগৰ এই দৃশ্য আমি দেখুৱাইছো বাওঁফালে স্ক্ৰীনত আৰু সোঁফালে আমি দেখুৱাইছো হাফলং উপ কাৰাগাৰ এতিয়া সাজু হৈ পৰিছে হাফলং উপ কাৰাগাৰ চৌহদ কটকটীয়া নিৰাপত্তা বেছনি গঢ়ি তোলা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে উদ্ভৱ নহয় গতিকে পাহাৰীয়া অঞ্চলতে থাকিব এই দুই অভিযুক্ত আৰু হাফলং উপ কাৰাগাৰ ভিতৰ ভাগো সম্পূৰ্ণৰূপে সাজু হৈ কৰি তোলা হৈছে বুলি ইতিমধ্যে আমাৰ সাংবাদিকে জানিবলৈ দিছে 3 অক্টোবৰত CIDয়ে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল আৰু 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰে লৈ যোৱা হৈছে দুই অভিযুক্তক শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত দুইকে ৰখা হ'ব ডিমা হাছৰ হাফলঙৰ উপ কাৰাগাৰত আৰু ফলে দুৰ্ঘটনাৰ পৰা কথম্পি ৰখা পৰিছে শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক লৈ যোৱা কনভয়ৰ এখন বাহন কঠিয়াতলিত কিছু সময় জিৰণি দি পুনৰ হাফলঙৰ দিশে গতি কৰিছিল কঠিয়াতলিত দুৰ্ঘটনাৰ পৰা কথম্পি ৰখা পৰিছে শেখৰ আৰু অমৃত প্ৰভাক লৈ যোৱা কনভয়ৰ এখন বাহন কঠিয়াতলি উন্নয়ন খণ্ডত ৰোৱাৰ সময়তে একাংশ স্থানীয় যুৱক প্ৰতিবাদ মুখৰ হৈ পৰিছিল যদিও আৰক্ষীৰ উপস্থিতিত কোনো ধৰণৰ অবাঞ্ছিত পৰিৱেশৰ সৃষ্টি নহল কিন্তু কথমপি এই বাছখন যিখন বাহন নিৰাপত্তাৰক্ষী কঢ়িয়াই নিছিল সেই বাহনখন দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিছে এনেদৰে আমি কনভয়টো দেখুৱাইছো কেনেধৰণে আহি আছিল কঠিয়াতলিৰ সন্মুখতে এই বাছখনে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাইছিল আৰু তাৰ পিছতেই প্ৰথম
এটা বৃহৎ অঘটনৰ পৰা ৰক্ষা পৰিছে এইখন বাছ পুনৰবাৰ দেখুৱাইছোঁ সেই মাজৰ গাড়ীখনতে লৈ যোৱা হৈছে অমিত প্ৰভা আৰু শেখৰ জ্যোতিক আৰু তাৰ পিছতেই পিছফালে আহি থকা দুখনকৈ বাছ আৰু এখন বাছ এনেধৰণে আমি দেখুৱাইছোঁ যে আৰক্ষী কঢ়িয়াই নিয়া এই বাহনখন প্ৰথমপি দুৰ্ঘটনাৰ পৰা অৰ্থাৎ এই কনভয়ৰে এখন বাহন প্ৰথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছে কঠীয়াতলিত অবাঞ্ছিত পৰিৱেশৰ পৰা প্ৰথমপি ৰক্ষা পৰিছে এই আৰক্ষী কঢ়িয়াই নিয়া আৰক্ষী জোৱান কঢ়িয়াই নিয়া এই বাহনখন যিহেতু একাংশ লোকে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল ঠায়ে ঠায়ে কিন্তু আৰক্ষীৰ উপস্থিতিত কোনো ধৰণৰ অবাঞ্ছিত পৰিৱেশৰ সৃষ্টি নহ'ল কিন্তু বাছখন প্ৰথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছে অৰ্থাৎ কনভয়ৰ বাহনখন বাওঁফালে এনেধৰণে ৰখাই দিয়া হ'ল নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল এই বাছখনে সৌভাগ্যক্ৰমে হতাহত নহ'ল কোনো লোক আজিৰ দিনটোত আন এটা অঘটনৰ পৰা প্ৰথমে ৰক্ষা পৰিছে এখন বাহন Oi, eya, asu deh, tu ahi goli. ফলে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত বিজেপিৰ কাৰ্যসূচী জুবিন গাৰ্গৰ মাহেকীয়া শ্ৰদ্ধাঞ্জলি পালন কৰিব বিজেপিয়ে প্ৰতিটো কাৰ্যালয় প্ৰতিটো মণ্ডল বুথত পালন কৰিব এই কাৰ্যসূচী 22 অক্টোবৰত নলবাৰীৰ পৰা আৰম্ভ হ'ব বিশাল জনসমদল প্ৰতিজন কাৰ্যকৰ্তাকে নাহৰ পুলি ৰোপণ কৰিবলৈ নিৰ্দেশ ৰোপণৰ লগতে নাহৰ পুলি পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বিজেপিৰ প্ৰতিজন বিধায়ক সাংসদে সমষ্টিতে স্থাপন কৰিব লাগিব জুবিনৰ প্ৰতিমূৰ্তি নতুন টেগ লাইনেৰে আৰম্ভ কৰিব জুবিন গাৰ্গৰ ন্যায় প্ৰতিবাদ ময়ো জুবিন আমিও জুবিন টেগ লাইন বিজেপিৰ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ অভিযোগনামা এছআইটিক পানী নখৰাকৈ দাখিল কৰিবলৈ আহ্বান জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ ফাষ্ট ট্ৰেক আদালত চলাবলৈ আহ্বান তদন্ত প্ৰক্ৰিয়াত এজন সুদক্ষ চৰকাৰী অধিবক্তা নিয়োগ কৰিবলৈ চৰকাৰক আহ্বান জনোৱা হৈছে আমাৰ আগন্তুক যে কাৰ্যসূচী এই কাৰ্যসূচীসমূহৰ বিষয়ে আমি আপোনালোকক অৱগত কৰিবলৈ ওলাইছো অহা 19 অক্টোবৰ তাৰিখ আমি সকলোৱে জানো প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ এমাহ পূৰ্ণ হ'ব আৰু এমহীয়া শ্ৰদ্ধাঞ্জলি ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰত্যেক জিলা প্ৰত্যেক মণ্ডল ৰাজ্যিক কাৰ্যালয় আৰু ৰাজ্যখনৰ বিভিন্ন স্থানত গাম্ভীৰ্যপূৰ্ণভাৱে আয়োজন কৰিব 19 অক্টোবৰ পৰহিৰ পৰা সেইটো পৰহি দিনৰে কাৰ্যক্ৰম 19 অক্টোবৰৰে কাৰ্যক্ৰম এইটো স্পেচিয়েল এমহীয়া শ্ৰদ্ধাঞ্জলি কাৰ্যক্ৰম 19 তাৰিখে ৰাজ্যিক জিলা মণ্ডল আৰু ৰাজ্যৰ বিভিন্ন স্থানত আমি প্ৰাণৰ শিল্পীগৰাকীৰ এমহীয়া শ্ৰদ্ধাঞ্জলি গাম্ভীৰ্যপূৰ্ণভাৱে ৰাইজৰ উপস্থিতিত আমি আয়োজন কৰিম 2 নম্বৰ কাৰ্যক্ৰম অহা 22 পৰা 30 অক্টোবৰৰ ভিতৰত প্ৰতিখন জিলা সদৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে ন্যায় প্ৰদানৰ দাবীত আমি বিশাল জনসমদল পাব্লিক ৰেলী আমি আয়োজন কৰিম অতি কমেও 10,000 আৰু তাৰ ওপৰত যোনে যিমান ৰাইজ তাত উপস্থিত থাকে সেই সংখ্যাটো সিদিনা আমি গম পাম কিন্তু 10,000তকৈ কম আমি সংখ্যা ইয়াত চাগে নহ'ব কাৰণ ৰাইজক এই কাৰণে মাতিবও নালাগে ৰাইজ নিজে স্বতঃস্ফূৰ্তভাৱে এই কাৰ্যক্ৰমৰ বাবে ওলাই আহিব আৰু 22 তাৰিখে আমি নলবাৰী জিলাৰ পৰা এই কাৰ্যক্ৰম আৰম্ভ কৰিম 22 অক্টোবৰ তাৰিখে জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে তাৎক্ষণিক ন্যায় প্ৰদান কৰাৰ বাবে আমি এই বিশাল জনসমদল আমি আয়োজন কৰিম
আৰু কাহিনীৰ পৰা জুবিন গাৰ্গৰ বাসগৃহত জুবিন গাৰ্গৰ পৰিয়ালক সাক্ষাৎ কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে গৰিমা গাৰ্গক সাক্ষাৎ কৰি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সকলো সহযোগিতা আগবঢ়োৱাৰ দিলে আশ্বাস জুবিন গাৰ্গক কাঞ্চনজংঘাৰ সৈতে তুলনা কৰি জুবিন গাৰ্গে যি কৰিলে সেয়া কেৱল অসমৰ বাবেই নহয় সমগ্ৰ দেশৰ বাবে বুলি মন্তব্য কৰিলে ৰাহুল গান্ধীয়ে কংগ্ৰেছ নেতাগৰাকীক সংগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি বহু নেতাকৰ্মীয়ে It's very sad for me to come here under these circumstances. I mentioned to the family that I would have liked to come under better circumstances, happier circumstances. When I was 17 years old, I went for a mountaineering course in Sikkim. And every day when we would go for training, I would see Kanchenjunga, Mount Kanchenjunga in front of us. And what I liked about the mountain was that it was honest, transparent, unshakable, and beautiful. Today, while I was coming, Gaurav said that Zubinji said that he was Kanchenjunga. And immediately it connected to me that he was Kanchenjunga because he had the qualities of Kanchenjunga. You can see the worth of a person in their house. I just came from Zubinji's house. He had wealth, he had success, and he had humility, which is something that Assam should be extremely proud of. I told Zubinji's father that his wisdom, his support built Zubinji, gave a voice to this wonderful state, and that we all thank him, the entire family, and of course Zubin Garg-ji for what they have done, not just for Assam but for the whole country. I said, I'm sad when I come here. It's a tragedy that the whole state has faced. I spoke to the family, and they only said one thing to me, that we have lost our Zubin, and all we want is that the truth should be clear, that we who love him so much and the people of Assam who heard him, whose lives he changed, who also loved him, want to know what happened, and they want to know what happened because they want closure. And I think it is the duty of the government to quickly investigate what has happened, transparently investigate what has happened, and tell the family, Zubinji's widow, his sister, father, other family members, exactly what happened in Singapore. I said that myself and the Congress party are there to support them in any way, and if there's anything we can do, we're more than happy to help. I want to offer my condolences to the people of Assam who have suffered this cruel blow without expecting. From the blue, you lost someone so important, someone you loved. I stand with you in your grief. I don't want to digress. I don't want to take the discussion away from offering condolences, from telling the people of Assam that we love Zubin Garg. We want to honor him. We wish to honor him. But first, we want transparency and justice.
What happened in Singapore? Everybody in Assam should know it. And the sooner it happens, the better it is. আৰু ইয়াৰ পূৰ্বে জুবিন ক্ষেত্ৰত উপস্থিত হৈ প্ৰাণৰ শিল্পীক জনালে শ্ৰদ্ধাঞ্জলি গামোচা ফুলৰ তোৰাৰে জুবিনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে কংগ্ৰেছ সাংসদজনে ৰাহুল গান্ধী সংগ দিয়ে কংগ্ৰেছ নেতা গৌৰৱ গগৈ জিতেন্দ্ৰ সিং দেৱব্ৰত শইকীয়া নন্দিতা দাসৰ লগতে কেইবাজনো কংগ্ৰেছ নেতা জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে কাহিলীপাৰালৈ যায় ৰাহুল গান্ধী কাহিলীপাৰাত জুবিন গাৰ্গৰ পৰিয়ালক সাক্ষাৎ কৰে ৰাহুল গান্ধীয়ে আৰু এয়া এখন ফুলাম গামোচাৰে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ অৰ্থাৎ জুবিন ক্ষেত্ৰলৈ গৈ ৰাহুল গান্ধীয়ে শ্ৰদ্ধা নিবেদন কৰিলে তেওঁলৈ এখন গামোচা লগতে ফুলৰ তোৰাৰে অসমৰ হিয়াৰ আমঠুগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিলে জুবিন গাৰ্গৰ এই সমাধি ক্ষেত্ৰত আজি যেহেতু পুৱাৰে পৰাই তাতে নাম কীৰ্তন চলি আছিল আৰু তাতে ৰাহুল গান্ধী প্ৰৱেশ হ'ল আৰু সকলোৱে জয় জুবিনদাৰ ধ্বনিৰে এই সমগ্ৰ যি বিচাৰ প্ৰক্ৰিয়া বা তদন্ত প্ৰক্ৰিয়া যি চলি আছে সেই তদন্ত প্ৰক্ৰিয়াৰ বাবে তেওঁলোকে ন্যায় বিচৰাৰ দাবী সজোৰে উত্থাপন কৰিলে ৰাহুল গান্ধীৰ সন্মুখত জয় জুবিনদাৰ ধ্বনি আৰু লগতে উই ৱান্ট জাষ্টিছ এনেধৰণৰ শ্লোগান দি আজি পৰিৱেশটো এনেধৰণৰ দেখিবলৈ পোৱা গ'ল সোণাপুৰৰ স্থানত আৰু তাৰপিছতে ৰাহুল গান্ধী যায় কাহিলীপাৰাৰ জুবিন গাৰ্গৰ বাসগৃহলৈ পত্নী গৰিমা গাৰ্গক জুবিন গাৰ্গৰ পত্নীক সাক্ষাৎ কৰে আৰু ইতিমধ্যে ৰাহুল গান্ধীৰ এই অসম ভ্ৰমণক লৈ আজি মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে 28 দিনৰ পিছত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ সময় পাইছে ৰাহুল গান্ধীয়ে 28 দিন বহু দীঘলীয়া সময় তথাপিও মই তেওঁৰ অসম ভ্ৰমণক আদৰণি জনাইছোঁ দেৰিকৈ হ'লেও তেওঁ অহা বাবে কোনো ৰাজনৈতিক কথা নকওঁ বুলি আজি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে 28 দিনৰ পিছত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ তেওঁ সময় পাইছে যদিও আমি কওঁ যে 28 দিন বহুত দিন হ'ল তথাপিতো মই তেওঁৰ অসম ভ্ৰমণক আদৰণি জনাইছোঁ দেৰ হ দুৰুস্ত দেৰিকৈ হ'লেও তেওঁ আহিছে গতিকে এই ভ্ৰমণক লৈ মই কোনো ৰাজনৈতিক কথা ক'ব খোজা নাই যিহেতু আমাৰ প্ৰাণৰ শিল্পীগৰাকীক তেওঁ শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে তেওঁৰ এই অসম ভ্ৰমণক মই আদৰণি জনাইছোঁ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অবিহনে আজি 29টা দিন অতিক্ৰম কৰিলে মৰ্মৰ শিল্পীগৰাকীৰ মৃত্যু আজিও মানি ল'ব পৰা নাই অনুৰাগীসকলে আধ্যাত্মিক স্থানলৈ পৰিণত হোৱা সোণাপুৰৰ জুবিন ক্ষেত্ৰত প্ৰতিদিনে ভিৰ কৰিছেহি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীসকলে জুবিন ক্ষেত্ৰত অসমীয়াৰ হিয়াৰ আমঠু শিল্পীগৰাকীলৈ অনুৰাগীসকলে আগবঢ়াইছে নৈবদ্য গামোচা সোণৰ চেইন টুপিকে আদি কৰি বিভিন্ন সামগ্ৰী এটা মুহূৰ্তৰ বাবে অকলশৰীয়া কৰা নাই মৰমৰ শিল্পীগৰাকীক আজিও জুবিন ক্ষেত্ৰলৈ আগমন ঘটিছে ভিন্ন প্ৰান্তৰৰ অনুৰাগীৰ আৰু পুনৰ সামাজিক মাধ্যমত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ এটা আৱেগিক পোষ্ট তোৰ হাত ধৰি খোজ দিবলৈ শিকিলো জীৱনত সাহস পালো হঠাতে কেনেকৈ সকলো সলনি হৈ গ'ল জানিব লাগিব সত্য জনাৰ অধিকাৰ আছে বুলি মাজনিশা এনেদৰে ফেচবুকত পোষ্ট দিলে ডক্টৰ পামী বৰঠাকুৰে লগতে সংলগ্ন কৰিলে তেওঁৰ সৰুকালৰ স্মৃতি আৰু ডাঙৰ কালৰ এটা স্মৃতি দুখনকৈ ফটো সন্নিবিষ্ট কৰি ডক্টৰ পামী বৰঠাকুৰ অৰ্থাৎ জুবিন গাৰ্গৰ ভগ্নীয়ে এনেধৰণে এটা আৱেগিক পোষ্ট দিয়া পৰিলক্ষিত হ'ল য'ত তেওঁৰ ককায়েকৰ সৈতে হাত ধৰি খোজ কাঢ়িবলৈ শিকা জীৱনত কিমান সাহস জুবিন গাৰ্গে তেওঁৰ জীৱনলৈ আগবঢ়াইছিল কিন্তু হঠাতে যেন সকলো থানবান হৈ গ'ল সকলো যেন সলনি হৈ গ'ল কিন্তু প্ৰকৃত সত্য কি সেই সত্য জনাৰ অধিকাৰ আমাৰো আছে গতিকে সত্যটো জানিবই লাগিব তাৰ অধিকাৰ আমাৰ আছে বুলি এনেদৰে মাজনিশা ফেচবুকত পোষ্ট আগবঢ়ালে ডক্টৰ পামী বৰঠাকুৰে
কাইলৈ অসম মন্ত্ৰীসভা সম্প্ৰসাৰণৰ আছে পূৰ্ণ সম্ভাৱনা আজি সন্ধিয়া চূড়ান্ত হ'ব সম্প্ৰসাৰণৰ বিষয় মন্ত্ৰীসভাত স্থান পোৱাৰ সম্ভাৱনা আছে বিপিএফৰ চৰণ বড়ো গুৱাহাটীত উপস্থিত হৈছে বিপিএফৰ বিধায়ক চৰণ বড়ো কাইলৈ পুৱা 11 বজাত ৰাজভৱনত হ'ব শপত গ্ৰহণ অনুষ্ঠান পুনৰবাৰ জনাইছো যে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্ণ সম্ভাৱনা তাৰে যে ইংগিত বহন কৰিছে আজিৰ দিনটোত আজি সন্ধিয়া চূড়ান্ত হ'ব সম্প্ৰসাৰণৰ বিষয় মন্ত্ৰীসভাত স্থান পোৱাৰ সম্ভাৱনা আছে বিপিএফৰ চৰণ বড়োৱে গুৱাহাটীত আহি বিপিএফৰ বিধায়ক চৰণ বড়ো উপস্থিত হৈছেহি আৰু কাইলৈ পুৱা 11 বজাত হ'ব শপত গ্ৰহণ অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে আমাৰ এখন আসন খালী আছিলে কিন্তু গোটেই গধূলিলৈকে আপোনালোকক মই অফিচত গৈ জনাব পাৰিম কিন্তু এটা সম্ভাৱনা নিশ্চিতভাৱে আছে এলায়েন্সটো কেনেকুৱা হ'ব ইউপিপি অকণমান মই এটাই কথা কৈছোঁ যে এতিয়াও আমি লাহে লাহে ষ্টেপবিলাক লৈ আছোঁ প্ৰথম দিনাৰ পৰাই মই আপোনালোকক কৈ আছিলোঁ যে আমি খুব স্পীডত যাব খোজা নাই প্ৰতিটো ষ্টেপ আমি লাহে লাহে লৈ গৈ থাকিম যাৰ পৰা বড়োভূমিত শান্তিৰ যিটো আমি পৰিৱেশ নিৰ্মাণ কৰিছোঁ সি যাতে সদায় শান্তিৰে থাকিব পাৰে আমাৰ লক্ষ্যটো পলিটিক্স নহয় আমাৰ লক্ষ্যটো মন্ত্ৰীসভা নিৰ্মাণ কৰা নহয় আমাৰ মূল লক্ষ্যটো হৈছে বড়োভূমিত শান্তি আৰু সম্প্ৰীতি সেইটোহে আমাৰ মূল লক্ষ্য আৰু বাক্সাত পুনৰ বাহাল হ'ল ইণ্টাৰনেট সেৱা আজিৰ পৰা বাক্সাত পুনৰ উপলব্ধ ইণ্টাৰনেট সেৱা হিংসাত্মক পৰিস্থিতিৰ পিছতে কৰ্তন কৰা হৈছিল ইণ্টাৰনেট সেৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি ৰোধৰ বাবে কৰ্তন কৰা হৈছিল ইণ্টাৰনেট সেৱা কিন্তু আজিৰ পৰা পুনৰ বাক্সাত উপলব্ধ ইণ্টাৰনেট সেৱা বাক্সাৰ নিকাচিৰ কাৰাগাৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত 5 অভিযুক্ত কাৰাগাৰৰ ভিতৰে বাহিৰে এতিয়া কটকটীয়া নিৰাপত্তা বেষ্টনী তাৰ মাজতে স্থানীয় ৰাইজে সহায়ৰ হাত আগবঢ়াইছে কৰ্তব্যৰত আৰক্ষীক কাৰাগাৰৰ সন্মুখত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী দৃশ্য আৰক্ষীক ঘৰতেই আপ্যায়ন কৰিছে স্থানীয় ৰাইজে নিজ ঘৰতে দিনে নিশাই কৰ্তব্যত নিয়োজিত হৈ থকা আৰক্ষীসকলৰ বাবে দুপৰীয়াৰ সাজৰ ব্যৱস্থা কৰিছে কাৰাগাৰৰ সন্মুখৰ এই সকল পৰিয়ালে স্থানীয় ৰাইজে আৰক্ষীক সম্পূৰ্ণ সহযোগ কৰিছে যাৰ বাবে এতিয়া এই অঞ্চলত দেখা গৈছে সম্পূৰ্ণ শান্তিপূৰ্ণ পৰিৱেশ আৰু একেখিনি লোকে যিখিনি লোকে প্ৰতিবাদো সাব্যস্ত কৰিছিল আৰু বাক্সাৰ সেই পৰিৱেশ সম্পূৰ্ণৰূপে এতিয়া সলনি হৈছে যিহেতু কিছুদিন পূৰ্বে অৰ্থাৎ আজিৰ পৰা প্ৰায় দুদিন পূৰ্বে বাক্সাত যেনে ধৰণৰ এটা অশান্তিময় পৰিৱেশৰ সৃষ্টি হৈছিল য'ত একাংশ প্ৰতিবাদকাৰী শিলা বৰ্ষণ কৰিছে য'ত আৰক্ষীৰো কেইবাগৰাকী জোৱান আঘাতপ্ৰাপ্ত হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত ছবি অৰ্থাৎ বাক্সাবাসী ৰাইজে দেখুৱাইছে কেনেধৰণৰ এটা খুব সুন্দৰ নিদৰ্শন তেওঁলোকে কৰ্তব্যৰত এইসকল আৰক্ষীক এনেদৰে নিজ ঘৰতে আপ্যায়ন কৰা দেখিবলৈ পোৱা গৈছে যিসকল আৰক্ষীয়ে দিন ৰাত একাকাৰ কৰি নিজৰ কৰ্তব্য নিয়োজিত হৈ আহিছে সেইসকল আৰক্ষী বুকে পিয়াহে এনেধৰণে জনতাক কেৱল সুৰক্ষা দিয়াৰ বাবেই তাৰ কৰ্তব্য নিয়োজিত হৈ আছে সেইসকল আৰক্ষীক এনেদৰে নিজ ঘৰতে আপ্যায়ন কৰিলে বাক্সাবাসীয়ে মানে তেখেতসকলে দিনে ৰাতি কষ্ট কৰি ডিউটি কৰি আছে আমি বেলেগ নলেও আৰু অন্য চাহ আৰু ভাতখিনি অকণমান সহায় কৰিছোঁ আৰু তেখেতসকলক যাতে তেখেতসকলে অলপ হ'লেও শক্তি পায় তেখেতসকলেতো মানুহ দিনে ৰাতি এনেকৈ ডিউটি কৰি থকা এটা সহজ কথা নহয় না ৰাতিপুৱাৰ পৰা পোহৰ কৰিয়ে তেখেতসকলে আছে থিয়া দি ডিউটি কৰি থাকে তেখেতসকলৰো যথেষ্ট কষ্ট হয় সেইখিনি আৰু আমাৰ কাৰণে কৰিছে সেইকাৰণে অসমবাসীসকলেও অকণমান ধৈৰ্য ধৰি অকণমান চৰকাৰক সহায় কৰি ধৈৰ্য ধৰি যাতে অকণমান ধৈৰ্য ধৰে চৰকাৰে অতি সোনকালে ন্যায় দিব বুলি মামাই অতি সোনকালে ন্যায় দিব বুলি আমি আশা কৰিছোঁ আৰু অলপ সোনকালে ন্যায় দিলে অসমখন অলপ শান্ত হয় সেয়ে বেলেগ নলেও দালি ভাত চব্জি সেয়ে নিৰামিষ কালি মোটামুটি 30জন মানক হেৰি কৰা গৈছে আজি আৰু এতিয়া আহি আছে দি আছোঁ এনেকৈ আহি থাকে দি থাকে আৰু দুই এটাতো দিবা নৰা সেনে পৰিস্থিতি হৈ যায় গধূল হৈ যায় সেনেকৈ আৰু দুই এটা লঘনেও থাকি যায় CIDৰ কাৰ্যালয়ত সংগীত শিল্পী দিগন্ত ভাৰতী জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত শিল্পীগৰাকী সোধা পোছা SITৰ প্ৰথমবাৰলৈ দিগন্ত ভাৰতীক তলব কৰিছে SITয়ে হোটেল গেটৱেৰ স্বত্বাধিকাৰী মৃগাংক হাজৰিকাকো তলব SITৰ জুবিন গাৰ্গৰ মৃত্যুৰ সময়ছোৱাত ছিংগাপুৰত আছিল মৃগাংক হাজৰিকা এতিয়ালৈকে SITয়ে সোধপোছ কৰিছে বহুজনক জুবিনৰ লগত মোৰ সম্পৰ্ক কি সেইখিনি কথা কেতিয়াবা মই জুবিনক জানো মোৰ মিউজিক কেনেকৈ আৰম্ভ হৈছিল সেইবিলাকেই কথাই সুধিছে আৰু এটা এপিল কৰিছে যে আপোনালোকৰ পৰা যিখিনি কথাটো হ'ল জানিলোঁ আৰু কাৰোবাৰ ওচৰত যদি কিবাও যদি তথ্য আছে আপুনিও জনাব কাৰণ যে আপুনি ইমানো ওচৰৰ পুৰণি বন্ধু যিহেতু ৰাইজক জনাব আৰু কিবা যদি তথ্য থাকে যিয়ে তদন্তত সহায় কৰিব পাৰে
সেই কথাখিনি আমাক জনাওক যাতে তদন্ত সুন্দৰকৈ আগবাঢ়ি যায় আৰু আমি সোনকালে তেওঁলোকক জমা দিব পাৰোঁ, আদালতত জমা দিব পাৰোঁ। সেইটো কথাই কৈছে। মোৰ বেলেগটো নাই, আমি যিখিনি জানো মিউজিকৰ কথাখিনি সেইখিনিয়ে কথা সুধিছে, কি আমি কাম কৰিছোঁ, কেনেকৈ কৰিছোঁ, সেইখিনি কথা তেনেকুৱা কথা কোৱা নাই। খালি কৈছে যে যদি কিবা তথ্য পায় বা কাৰোবাৰ ওচৰত যদি আছে আপোনালোকে এপিল কৰিলে, কাৰণ ছিনিয়ৰ মানুহ যিহেতু আপোনালোক আৰু জুবিনৰ ইমান ঘনিষ্ঠ বন্ধু, আপুনি ক'লে হয়তো হেৰি হ'ব পাৰে। গতিকে ময়ো সেইটো আপোনালোকৰ জৰিয়তে প্ৰত্যেকে কওঁ, যদি কিবা কোনোবা কিবা জানে, তথ্য যদি আছে কিবা তদন্তত সহায়ক হ'ব পাৰে, তেতিয়া সুন্দৰকৈ তদন্ত প্ৰক্ৰিয়াটো আমাৰ আৰু অলপ আগবাঢ়ি যাব। হ'ব, মোৰ পূৰা বিশ্বাস আছে, আপোনালোকে বিশ্বাসটো ৰাখক। এইটো এটা সৰু কথা নহয়, এইটো ডাঙৰ কথা। গতিকে আমি ধৈৰ্য ধৰিব লাগিব, আমি ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। তেওঁলোকে সেইটোত আছে, তেওঁলোকে সেইটো কথাই কৈছে, আমিও সেইটোৱে বিচাৰোঁ যে তথ্য যদি কিবা আছে যাতে সহায়ক হওক, তেতিয়া আমি আচল সোনকালে গৈ পাম আমাৰ লক্ষ্যস্থান। না সেইটো কথাই হৈছে, আমিও হয়তো আৱেগত ক'ৰবাত কৈছোঁ, কিন্তু এতিয়া ন্যায় ব্যৱস্থাটো 10 দিনত কথা কৰি দিয়া এটা চুইচ নহয় যে টিপিলে ওলাই আহিব, তেনেকুৱা নহয়। এটা প্ৰক্ৰিয়া হয়। আৰু এতিয়া যিটো ছিষ্টেম আছে নতুনকৈ, মই আজিহে গম পালোঁ তেওঁলোকৰ কথা পাতি, যে যিবিলাক অলপ বেছি গুৰুতৰ হেৰি হয়, এই ধৰণৰ কেছ বা হেৰি হয়, এইবিলাকৰ কাৰণে 90 দিন লাগেই, আৰু কিছুমানত 60 দিনতো হয়। কিন্তু এইটো এটা যিহেতু এটা ডাঙৰ জুবিন গাৰ্গৰ দৰে মানুহ এজনৰ লগত কিনো ঘটিছে, এই কথাটো এটা ডাঙৰ কেছ, এটা গুৰুতৰ, ৰাইজ জড়িত হৈ আছে, গোটেইখন সাংঘাতিক ধৰণে মানুহ আৱেগিক হৈ আছে। গতিকে তেওঁলোকে হয়তো বহুত চিৰিয়াছলি লৈছে তদন্ত গোটেই ব্যৱস্থাটোৱে, গোটেই টীমটোৱে। গতিকে তেওঁলোকে 90 দিনৰ ভিতৰত তেওঁলোকে দিম বুলি কৈছে আমাক। আমি সেইটো কাৰণে আমি ধৈৰ্য ধৰিব লাগিব। আৰু মই কৰজোৰে প্ৰত্যেককে অনুৰোধ জনাওঁ, আমি এটা কথা যে আমি নিজৰ সংযম ৰাখি পেলাই আমি কাম কৰিব লাগিব, যাতে জুবিন গাৰ্গৰ আত্মাই কষ্ট নাপায়, আৰু সঠিক তদন্ত হৈ পেলাই আচল উত্তৰটো আহক, কিনো ঘটিছিল তেওঁলোকে আমাক দিবৰ কাৰণে তেওঁলোকো মানে দহৰাই আমাক সেইটো কথাই কৈছে। গতিকে মই ধৈৰ্য ধৰিছোঁ, আপোনালোকে ধৈৰ্য ধৰক, সংযম ৰক্ষা কৰক। আৰু এটা কথা, নিজৰ কাম কৰি যাওক। জুবিন গাৰ্গে সদায় কৈছিল, শ্ব' মাষ্ট গো অন। ন্যায় বিচাৰিম, ন্যায় লাগিবই আমাক, আৰু লগতে কিন্তু আমি আমাৰ নিজৰ নিৰ্ধাৰিত যি সূচী আছে, আমাৰ কৰ্মসূচী আমি আগবঢ়াই নি থাকিম, সংযতভাৱে সংযম ৰক্ষা কৰি। 21 অক্টোবৰত ছিংগাপুৰ আৰু অসম আৰক্ষীৰ বৈঠকৰ আয়োজন। বৈঠকৰ পিছতে ছিংগাপুৰ আৰক্ষীৰ তদন্তৰ বিষয়ে অধিক স্পষ্ট হ'ব। ছ'চিয়েল মিডিয়াত চলি থকা ভিন্ন বাতৰিত অসন্তুষ্ট হৈ পৰিছে ছিংগাপুৰ আৰক্ষী। ছিংগাপুৰ চৰকাৰ অসম চৰকাৰলৈ আহ্বান, ছিংগাপুৰৰ ৰাজনৈতিক নেতাৰ ছ'চিয়েল মিডিয়াত অসমৰ বিষয়ে নিদিবলৈ আহ্বান, এই মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে। ছেক্ৰেটাৰীয়ে ছিংগাপুৰ আৰক্ষীৰ ষ্টেটমেণ্ট এটা পঠাই দিছে, তাত আপোনালোকেও ষ্টেটমেণ্টটো পঢ়িছে। গতিকে ষ্টেটমেণ্টটোৰ ওপৰত মই ক'ব বিচৰা নাই। 21 তাৰিখে ছিংগাপুৰ আৰক্ষী আৰু অসম আৰক্ষীৰ বৈঠক অনুষ্ঠিত হ'ব, আৰু সেই বৈঠকৰ পৰা ঘূৰি আহি আমি আৰু বেছি অলপ স্পষ্টতা পাম যে ছিংগাপুৰ আৰক্ষীয়ে কি ধৰণে তদন্ত কৰিছে বা তদন্তৰ গতি কি। যিহেতু 21 তাৰিখে অসম আৰক্ষী আৰু ছিংগাপুৰ আৰক্ষীৰ মাজত বৈঠক অনুষ্ঠিত হ'ব, সেইকাৰণে মই এই বিষয়ে অধিক কথা ক'ব বিচৰা নাই। কাৰণ ঘূৰি অহাৰ পিছত আমি যিহেতু 1-to-1 কথা পতাৰ সুযোগ পাম, আমি বহুতখিনি কথা গম পাম। ৰাতিপুৱা ছিংগাপুৰৰ চৰকাৰে ভাৰত চৰকাৰলৈকে এখন তেওঁলোকে এম্বেচি লেংগুৱেজ থাকে, অসমৰ পৰা তেওঁলোকৰ পলিটিকেল লিডাৰৰ ফেচবুক বা টুইটাৰত অসমৰ পৰা বিভিন্ন ধৰণে বিভিন্ন কথা পোষ্ট কৰি থকা কাৰণে তেওঁলোকে অসন্তুষ্টি ব্যক্ত কৰিছে। আৰু ছিংগাপুৰ চৰকাৰেও অসম চৰকাৰক অনুৰোধ কৰিছে যাতে আমি অসমৰ ৰাইজক অনুৰোধ কৰোঁ যাতে ছিংগাপুৰৰ পলিটিকেল লিডাৰৰ টুইটাৰ বা ফেচবুকত আমি যিটো আমাৰ বিষয় বৰ্তমানৰ যিটো অসমীয়া মানুহৰ যিটো আমাৰ প্ৰসংগ, সেই বিষয়ে তেওঁলোকৰ পলিটিকেল লিডাৰৰ টুইটাৰ বা ফেচবুকত নিদিবৰ বাবে অনুৰোধ কৰিছে।
শিৱসাগৰবাসীৰ উদ্যোগত বৰ্ডিং খেলপথাৰত জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই ৰাইজে অংশগ্ৰহণ কৰিছে সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে খুৰাক মনোজ কুমাৰ বৰঠাকুৰ বিধায়ক অখিল গগৈৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু সকলোৱে প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বিয়লি একেলগে ৫,০০০ লোকে পৰিৱেশন কৰিব মায়াবী গীতটি হিয়াৰ আমঠু জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱা ২৯ দিনত ভৰি দিলে আৰু আজি এই ২৯ নম্বৰ দিনটোত শিৱসাগৰবাসীৰ ৰাইজৰ উদ্যোগত বৰ্ডিং খেলপথাৰত আমাৰ সকলোৰে প্ৰিয় জুবিন গাৰ্গৰ প্ৰতি ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। মই কৈছোঁ এয়া জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হৈছে আৰু ইয়াত সহস্ৰাধিক জুবিন অনুৰাগী সমবেত হৈছে আৰু জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। ইয়াত মই শিৱসাগৰৰ বিধায়ক অখিল গগৈ আছে, মই অখিল দাৰ পৰা প্ৰথমে ভাষ্য ল'ম। দাদা আজি শিৱসাগৰৰ ৰাইজে আজি প্ৰিয় শিল্পীজন হিয়াৰ আমঠু জুবিন গাৰ্গক আজি গৌৰৱ কৰিছে, আলোচনা কৰিছে, শ্ৰদ্ধাঞ্জলি জনাইছে আৰু তেওঁৰ ন্যায় প্ৰাপ্তিৰ কাৰণে ন্যায় সমাৱেশ আৰম্ভ কৰিব খুজিছে। ইতিমধ্যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে, এতিয়া বৃক্ষৰোপণ কৰিবলৈ গৈ আছে লুজিত গগৈ আৰু আমাৰ চেতিয়া ফুকন দাদাই, দুজন গায়কে আজি দুজন বিশিষ্ট শিল্পীয়ে বিপুল চেতিয়া ফুকন আৰু আপোনাৰ লুখিত গগৈ বৃক্ষৰোপণ কৰিব আৰু ইয়াৰ পাছতে সকলো ধৰ্ম, সকলো বৰ্ণ, সকলো জনগোষ্ঠীৰ পৰা এতিয়া ধৰ্মীয় অনুষ্ঠান হ'ব, সৰ্বধৰ্ম সভা হ'ব আৰু তাৰ পাছতে আমি জুবিনদাৰ ন্যায় সমাৱেশ আৰু অসমৰ ২০জন বিশিষ্ট গায়ক আহিব, ২০জন বিশিষ্ট গায়ক আহিব। নীল আকাশৰ পৰা আৰম্ভ কৰি সকলোৱে গীত পৰিৱেশন কৰিব। চৰকাৰৰ বিচাৰত আমি সন্তুষ্ট নহয়, সমগ্ৰ অসমীয়া জাতি তদন্তত অসন্তুষ্ট আৰু চৰকাৰে অভিযুক্তসকলৰ প্ৰতি অহেতুক মৰম দেখুৱাইছে বুলি আমি অনুভৱ কৰিছো। গতিকে সমগ্ৰ অসমীয়া জাতি এতিয়া অসন্তুষ্ট, সেইকাৰণে বাক্সাৰ ৰাইজে এনেকে প্ৰতিবাদ কৰিছে। মই এই মুহূৰ্তত দাবী উত্থাপন কৰিছো, দাবী জনাইছো যে চৰকাৰে ন্যায় প্ৰদানৰ কাৰণে দুটা কাম কৰিবই লাগিব। নাম্বাৰ 1 যে যাতে জুবিন গাৰ্গৰ অভিযুক্তসকলে, জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে দায়ী বুলি অভিযুক্ত হোৱাসকলে যাতে মৃত্যুদণ্ড লাভ কৰে, মৃত্যুদণ্ড। গতিকে BNSSৰ 103 নম্বৰ ধাৰাৰ অধীনত মৃত্যুদণ্ড পাব লাগিব, নহ'লে বা যাৱজ্জীৱন কাৰাদণ্ড 105 নম্বৰ ধাৰাৰ অধীনত। তাৰ কাৰণে আমি এই মুহূৰ্তত দাবী উত্থাপন কৰিলোঁ। ডিমা হাছৰ হাফলং উপ কাৰাগাৰতে ৰখা হ'ব অমৃত প্ৰভা আৰু শেখৰ গোস্বামী আৰু অমৃত প্ৰভা মহন্তক লৈ কিছু সময়ৰ পিছতে হাফলং কাৰাগাৰত উপস্থিত হ'ব বৃহৎ কনভয়। ইতিমধ্যে হাফলং কাৰাগাৰৰ সন্মুখত অধিক কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। আজি পুৱা দুয়োকে CJM আদালতত হাজিৰ কৰা হৈছিল। 3 অক্টোবৰত CID গ্ৰেপ্তাৰ কৰিছিল দুই অভিযুক্তক। 14 দিনৰ CIDৰ জিম্মাত থকাৰ পিছতে আদালতে 14 দিনৰ বাবে জেললৈ প্ৰেৰণ কৰিছে দুই অভিযুক্তক। ইফালে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ শ্যাম কানু, সিদ্ধাৰ্থ, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক ৰখা হৈছে বাক্সা জিলা কাৰাগাৰত। আৰু পংকজ দেৱ এইখিনি মুহূৰ্তত হাফলঙৰ পৰা সংযুক্ত হৈছে আমাৰ সৈতে। পংকজ, কেনেধৰণৰ ব্যৱস্থা কৰা হৈছে আৰু আনুমানিক কিমান সময়ৰ পিছত এই কনভয় তাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে, কিবা তথ্য লাভ কৰিছে? হয় ৰশ্মিতা, অলপ আগতে 4:40 মাইবাং ক্ৰছ কৰিছিলে যি কনভয় যি আহি আছে, আৰু এতিয়া আমি দেখা পাইছো যে 5:20 মান বা 22 মিনিটমান হ'ল। হয়তো আৰু 20 মিনিটমান লাগিব পাৰে মেক্সিমাম, কিন্তু 20 মিনিট পাছতে কিন্তু যে শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক লৈ গোটেই যিটো কনভয় সেইটো আহি উপস্থিত হ'ব। আৰু ইতিমধ্যে আমি দেখা পাইছো হাফলঙত যি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে, চৌদিশে অকল খালি আৰক্ষী আমি ঠায়ে ঠায়ে দেখা পাইছো। এয়া আমি আমাৰ কেমেৰা পাৰ্চনক অনুৰোধ কৰিম যে হাফলং ডিমা হাছাও পুলিচ কমপ্লেক্সৰ সন্মুখৰ যিটো দৃশ্য, এই আপোনালোকে দেখা পাব যে গোটেই পথটো
গোটেই পথটোক একদম কৰি দিয়া হৈছে, বন্ধ কৰি দিয়া হৈছে। এয়া আপোনালোকে দেখাবলৈ পাওঁ যদি এয়া হৈ গ'ল হাফলঙৰ প্ৰধান পথ, এই পথটো গোটেই বন্ধ কৰি দিয়া হৈছে ইয়াতে। ইয়াত যদি আমি দেখা পাওঁ এয়া হৈ গ'ল জিলা আয়ুক্ত কাৰ্যালয়, এই পথটো বন্ধ কৰি দিয়া হৈছে। আৰু বৰ্তমানে মই উপস্থিত আছো ডিমা হাছাও যি পুলিচ কমপ্লেক্স, আৰক্ষী কমপ্লেক্স যি আছে, কমপ্লেক্সৰ ওচৰত আছো। আৰু ইয়াৰ ভিতৰতে হৈ গ'ল আচলতে জেল, হাফলং চাব জেলটো হৈ গ'ল। অলপ আগুৱাই গ'লে হাফলং সদৰ থানা, এয়া হৈ গ'ল সদৰ থানা। আৰু সদৰ থানাৰ আমি বাওঁফালে গ'লে হাফলং চাব জেল। আৰু এই চাব জেলতে আচলতে আজি নিশা ৰখা হ'ব বা আজি নিশা কটাব শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তই। অৰ্থাৎ এই গেটখনৰ ভিতৰ দিয়ে লৈ যোৱা হ'ব তেওঁলোকক, যিখন গেট আপুনি ইতিমধ্যে দেখুৱাইছে। হয়, এই গেটৰ ভিতৰত লৈ যোৱা হ'ব। এই গেটৰ ভিতৰত গ'লে প্ৰথমে পাব হাফলং সদৰ থানা, আৰু ইয়াৰ বাওঁফালে গুচি গ'লে হাফলং চাব জেল। আৰু তাতেই ৰখা হ'ব অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী। ৰশ্মিতা। হয়, আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে পথটো বন্ধ কৰি দিয়া হৈছে, অৰ্থাৎ এতিয়া সাধাৰণ যিসকল যাত্ৰী থাকে তেওঁলোকৰ বাহন বা তেওঁলোকৰ অহা যোৱা তাত বন্ধ কৰি দিয়া হৈছে নেকি সেই পথেৰে? হয়, এই পথটো যিটো মেইন পথ, যি পথেৰে এই কনভয়টো আহিব, সেই পথটো সাধাৰণ ৰাইজৰ কাৰণে বন্ধ কৰি দিয়া হৈছে। বেলেগ ফালে ৰাস্তা খুলি দিয়া হৈছে, কিন্তু এই পথ যিটো মেইন যিটো পথ আছে এই পথটো বেৰিকেড কৰি দিয়া হৈছে। আৰু তেনে ক্ষেত্ৰত আমি দেখা পাইছো আচলতে চিকিউৰিটিৰ কাৰণে যি গোটেই যিটো নিৰাপত্তা ব্যৱস্থাৰ কাৰণে এই ব্যৱস্থাটো কৰা হৈছে বুলি আমি গম পাইছো ইতিমধ্যে। আৰু গোটেই চৌফালে দেখা পাইছো যে আৰক্ষী একদম সষ্টম হৈ আছে। হয়তো 15-20 মিনিটৰ পাছত হয়তো এই যিটো কনভয় শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক লৈ যি কনভয়, সেই কনভয় হয়তো হাফলঙত আহি উপস্থিত হ'ব। আৰু ইয়াৰ পাছত তেওঁলোকক লাহে লাহে চাব জেলত লৈ যোৱা হ'ব। আৰু এই গোটেই ব্যৱস্থা যাতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ইতিমধ্যে আমি দেখা পাইছো যে আমাৰ ডিমা হাছাও জিলাৰ যি SSP আছে মায়ংক কুমাৰ, আমাৰ যি এডিচনেল SP আছে, আমাৰ DSP আছে, গোটেই পুলিচ বিভাগ উঠি আহিছে ইয়াতে। আমি দেখা পাইছো যে হাৰাংগাজৰ পৰা আৰক্ষী অনা হৈছে, মাইবাঙৰ পৰা অনা হৈছে, এইফালে চন্তিলাৰ পৰা অনা হৈছে। তেনে ক্ষেত্ৰত দেখা পাইছো গোটেই ব্যৱস্থা যাতে কোনো ধৰণৰ যাতে হুৰুম্বা নাথাকে, তেনে এটা ব্যৱস্থা গঢ়ি তুলিবলৈ ডিমা হাছাও আৰক্ষী সষ্টম হৈছে। আৰু আজি নিশা এই চাব জেলতে আচলতে ৰখা হ'ব শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক। আচলতে ৰশ্মিতা আৰু এটা কথা উল্লেখ কৰিব লাগিব যে আচলতে জুবিন গাৰ্গৰ লগত কিন্তু হাফলঙৰ দীঘলীয়া এটা সম্পৰ্ক আছে। কিন্তু আমি বিভিন্ন সময়ত দেখিছিলো যে জুবিন গাৰ্গ হাফলঙত প্ৰগ্ৰাম কৰিছিল। আজি এতিয়া 90ৰ দশক আমি যদি ক'বলৈ যাওঁ যে 95 1995 চন বা 96 তেতিয়াৰ পৰা আমি দেখা পাইছো যে জুবিন গাৰ্গ সময়ে সময়ে হাফলঙত আহিছিল। আৰু তেনে ক্ষেত্ৰত হাফলঙতো কিন্তু জুবিন গাৰ্গৰ কিন্তু বহুতো অনুৰাগী আছে, কিয়নো জুবিন গাৰ্গৰ মৃত্যুৰ পাছত যিটো ৰেলী ওলোৱা হৈছিল, সেই ৰেলীত আমি গম পাইছো যে জুবিন গাৰ্গক কিমান মানুহে ডিমা হাছাওৰ মানুহে ভাল পায়। আৰু অকল হাফলং বুলি নহয়, ডিমা হাছাও জিলাৰ প্ৰতিটো ঠাইত কিন্তু দেখা পাইছিলো তেনেধৰণৰ এটা ৰেলী হৈছিলে। আৰু এটা জুবিন গাৰ্গক লৈ এটা যি ৰেলী হৈছিলে বা তাৰ পাছত যিটো দেখা পাইছিলে যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো কিন্তু গোটেই ৰাইজ গোট খাইছিল। তেনে ক্ষেত্ৰত আমি ক'ব পাৰো যে যদিও চৰকাৰে ভাবিছে যে হয়তো হাফলংটো ছেফটি চিকিউৰিটিৰ ক্ষেত্ৰত হয়তো নিশ্চিত হ'ব পাৰে, কিন্তু জুবিন গাৰ্গৰ অনুৰাগী কিন্তু হাফলঙতো বা ডিমা হাছাও জিলাত বহুতো আছে। আজিৰ দিনটোত পংকজ, আজিৰ দিনটোত যেতিয়া তেওঁলোকে গম পাইছে যে দুজনকৈ অভিযুক্ত জুবিন গাৰ্গৰ এই যি মৃত্যুৰ ঘটনা তাত নাম সাঙুৰ খোৱা 2 অভিযুক্তক যেতিয়া হাফলঙৰ জেলত ৰাখিবলৈ লৈ যোৱা হৈছে, কিবা ধৰণৰ তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিব পৰা গৈছে নেকি বা তেওঁলোকে এই সন্দৰ্ভত কি ক'ব বিচাৰে? যদিও বা মন্তব্য এইখিনি মুহূৰ্তত আপুনি হয়তো ল'ব নোৱাৰিব। নাই, প্ৰতিক্ৰিয়া তেনেকুৱা নাই, কিন্তু তেওঁলোকে সংবাদ মাধ্যমৰ যোগে যেতিয়া আমি যেতিয়া এটাৰ পাছত আনটো আমি ব্ৰেকিং দি আছিলো বা আমাৰ যিটো প্ৰতিবেদন গৈ আছিলে, এতিয়া কিন্তু ৰাইজে গোটেই গম পাইছে। আৰু আমি দেখা পাইছো যে ৰাইজ লাহে লাহে কিন্তু ৰাইজসকল মোটামুটি ওলাই অহা পৰিলক্ষিত হৈছে। যদিও এই ঠাইত আমি দেখিব পৰা নাই, কিয়নো ইয়াত গোটেই কৰ্ডন কৰি দিয়া হৈছে, কিন্তু ৰাইজ কিন্তু গম পাইছে আৰু ৰাইজ কিন্তু এলাৰ্ট হৈছে। এতিয়া কি হ'ব বা ধৰি লওক ৰাইজৰ কি প্ৰতিক্ৰিয়া হ'ব এই মুহূৰ্তত হয়তো আমি ল'ব নোৱাৰিম, কিন্তু ৰাইজৰ যে এটা ৰাজ্য গম পাইছে সেয়া কিন্তু মিশ্ৰিতৰ প্ৰতিক্ৰিয়া। হয় হয় পংকজ, আৰু লগতে এই যিখন হাফলঙৰ উপ কাৰাগাৰ যিটো কথা আপুনি কৈছে যে এই পথেদি এই গেটখনৰ ভিতৰেদি লৈ যোৱা হ'ব, গতিকে তাৰ ভিতৰ ভাগত কেনেধৰণৰ ব্যৱস্থা কৰা হৈছে, যেনেধৰণৰ আন জেইলসমূহত থাকে, গতিকে কিবা আছুতীয়াকৈ তেওঁলোকৰ বাবে কিবা ব্যৱস্থা কৰা হৈছে নেকি বা কাৰাগাৰৰ ভিতৰত কি ব্যৱস্থা লোৱা হৈছে, কিমান কয়দী তাত এতিয়ালৈকে আছে, গতিকে সেই সন্দৰ্ভত কিবা তথ্য লাভ কৰা গৈছে?
ৰশ্মিতা আচলতে হাফলং সাব জেইলৰ কিন্তু আমি যদি আজি 5 বছৰ পাছত যদি 5 বছৰৰ পিছৰ যিটো কথা যদি ক'বলৈ যাওঁ তেতিয়া কিন্তু হাফলং সাব জেইলৰ যিটো আন্তঃগাঁথনি যেটো আছিলে হাফলং সাব জেইলৰ যিটো গোটেই যিটো ইনফ্ৰাষ্ট্ৰাকচাৰাল যিটো ব্যৱস্থা আছিলে এটো কিন্তু তেনে কিন্তু ভাল নাছিলে কিন্তু কিয়নো এই হাফলং সাব জেইলৰ পৰা বহুত দুৰ্দৰ্শ জংগী কিন্তু পলাই গৈছিল জেল ব্ৰেক কৰিছিল তেনে বহুতো ঘটনা হাফলং সাব জেইলত আছে কিন্তু আজিৰ দিনত আমি দেখা পাইছো হাফলং সাব জেইলৰ গোটেই যিটো ব্যৱস্থা বন্দোবস্ত গোটেই এটা ভাল এটা পৰিবেশ আমি বাহিৰৰ পৰা দেখা পাইছো এটা অখ ৱাল দিয়া হৈছে গোটেই পৰিবেশটো বেলেগ হৈছে নতুনকৈ ঘৰ নিৰ্মাণ কৰা হৈছে তেনে ক্ষেত্ৰত আমি ক'ব পাৰো যে ইয়াত এতিয়া আগৰ পৰিবেশটো নাই কিন্তু ভিতৰৰ পৰিবেশটো আচলতে ভিতৰত যোৱাৰ আমাৰ অনুমতি নাই সেইকাৰণে ভিতৰত আমি যাব পৰা নাই কিন্তু এটা কথা ক'ব পাৰো যে এতিয়া আগৰ পৰিবেশ হাফলং সাব জেইলত নাই অৰ্থাৎ পূৰ্বতকৈ এতিয়া নিৰাপত্তা তাত যথেষ্ট বৃদ্ধি পাইছে আৰু আন্তঃগাঁথনিও উন্নত হৈছে নিশ্চয়কৈ নিৰাপত্তা ব্যৱস্থা অধিক ভাল হৈছে বুলি ক'ব পাৰো ব্যৱস্থাটো গোটেই ভাল হৈছে গোটেই ব্যৱস্থাটো ভাল আগত এটা জৰাজীৰ্ণ এটা পৰিবেশ আছিলে কিন্তু তাত কিন্তু এতিয়া সেই পৰিবেশটো নাই হয় নিশ্চয়কৈ পংকজ আৰু দৃশ্য দেখুৱাব আপুনি আমি পুনৰবাৰ নিউজ 18 দৰ্শকক জনাব বিচাৰিছো যে হাফলঙৰ উপ কাৰাগাৰতে ৰখা হ'ব অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী কিছু সময়ৰ পিছতে তাত অমৃত প্ৰভা আৰু শেখৰ জ্যোতি কঢ়িয়ানিয়া সেই কনভয় গৈ উপস্থিত হ'বগৈ আৰু সাধাৰণ লোকৰ যি তাত চলাচল তাত বন্ধ কৰি দিয়া হৈছে বৰ্তমান আন বাহনত তাত চলাচলত তাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে যেহেতু সন্ধিয়া নামি আহিছে আৰু হয়তো 15-20 মিনিটৰ পিছতে এই অমৃত প্ৰভা আৰু শেখৰ জ্যোতি কঢ়িয়ানিয়া সেই বৃহৎ কনভয় গৈ তাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে আৰু ভিতৰৰ কথা ইতিমধ্যে পংকজ দেৱে কৈছে যদিও বা বিশেষকৈ জেলৰ ভিতৰৰ খবৰ আমি তেনে ধৰণৰ লাভ কৰা নাই কিন্তু পূৰ্বতকৈ আন্তঃগাঁথনি যথেষ্ট উন্নত হৈছে ওখ দেৱাল দিয়া হৈছে বুলি ইতিমধ্যে পংকজে জানিবলৈ দিছে আৰু হয়তো 15-20 মিনিটৰ ভিতৰতেই পংকজে জনোৱা মতে অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী কঢ়িয়াই নিয়া সেই আৰক্ষীৰ কনভয় গৈ তাত উপস্থিত হ'ব পাৰে তাৰ পোনপটীয়া সম্প্ৰচাৰ আমি অব্যাহত ৰাখিম কিন্তু সেই পথ বৰ্তমান সাধাৰণ লোকৰ বাবে বন্ধ কৰি দিয়া হৈছে বৃহৎ নিৰাপত্তা বেছনি গঢ়ি তোলা হৈছে পংকজ আৰু হয়তো আনুমানিক 15 বা 10-15 মিনিট সময় যেটো উকলি গৈছে আৰু সন্ধিয়া নামি আহিছে এতিয়া হয় 15-20 মিনিট আহি পাব এটো নিশ্চিত আৰু হয় নিশ্চয়কৈ আৰু হাফলঙৰ এই পৰিৱেশ বৰ্তমান আমি দেখুৱাইছো যে এনে ধৰণে এতিয়া কনভয় কঢ়িয়াই নিয়া সেই বাহন কিছু সময় পিছতে হাফলঙত উপস্থিত হ'বগৈ অমৃত প্ৰভা আৰু শেখৰ জ্যোতি গোস্বামী পূৰ্বতে আমি দেখিছিলো যে বাক্সাত তেনে ধৰণৰ এটা অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি হ'ল তাৰ বিপৰীতে বাক্সাত তেনে ধৰণৰ এটা পৰিৱেশ সৃষ্টি হোৱাৰ পিছতে আজিৰ দিনটোত সংবাদ মাধ্যমৰ লোককো পূৰ্বতে জানিবলৈ দিয়া হোৱা নাছিল যে ক'লৈ লৈ যোৱা হ'ব অমৃত প্ৰভা আৰু শেখৰ জ্যোতি গোস্বামীক কিন্তু এইখিনি মুহূৰ্তত যি স্পষ্ট তথ্য লাভ কৰা গৈছে যে হাফলঙৰ এই উপ কাৰাগাৰতে ৰখা হ'ব অমৃত প্ৰভা আৰু শেখৰ জ্যোতি গোস্বামীক আৰু পুনৰবাৰ আমি পংকজৰ সৈতে সংযুক্ত হ'ব বিচাৰিম পংকজ ইতিমধ্যে আপুনি জনাইছে যে 1994-95 চনত সেই সময়ছোৱাত জুবিন গাৰ্গৰ খুব তাত অনুষ্ঠান হৈছিল আৰু শেহতীয়াকৈ শেষ অনুষ্ঠান হাফলঙত জুবিন গাৰ্গে কেতিয়া কৰিছিল নিউজ পোৰ্টেল এটা ওপেনিং হৈছিলে হয় নিউজ দিবা হাসাও বুলি তেতিয়া আমি দেখা পাইছিলো তেতিয়া গুৱাহাটীৰ পৰা আমাৰ ভালেমান কিছু সাংবাদিক আহিছিল আমাৰ আমি যদি ক'বলৈ যাওঁ তেতিয়ালে অতনু ভূঞা তেতিয়া এই প্ৰগ্ৰামত আহিছিলে আৰু অতনু ভূঞা অহাৰ লগে লগে তাত কিন্তু জুবিন গাৰ্গ আছিলে মূল আকৰ্ষণ জুবিন গাৰ্গ কিন্তু তেতিয়া কিন্তু ইয়াত পাৰফৰ্ম কৰিছে আৰু ৰশ্মিতা আৰু ক'ব লাগিব যে হাফলঙৰ ডিমা হাছাওত উমৰাংচু যিটো ফেলকন ফেষ্টিভেল এই ফেলকন ফেষ্টিভেলত কিন্তু মোৰ যদি ভুল হোৱা নাই তেতিয়ালে যোৱা বছৰ বা ইয়াৰ আগৰ বছৰত জুবিন গাৰ্গে কিন্তু ফেলকন ফেষ্টিভেলতো কিন্তু অনুষ্ঠান কৰি গৈছে অৰ্থাৎ 2023 বৰ্ষমানত তেওঁ তালৈ গৈছিল শেষৰবাৰৰ বাবে হয় জুবিন গাৰ্গৰ ফেন ফলোৱাৰ হাফলং বা ডিমা হাছাওত গোটেই চুকে কোণে আছে আপোনাৰ চুকে কোণে আমি আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত আমি যিটো দেখা পাইছো আচৰিত হৈছো আচলতে আমি দেখি জুবিন গাৰ্গে ভাল গান গায় জুবিন গাৰ্গৰ ভাল প্ৰতিভা এইটো আমি সকলোৱে জানো তেওঁ হাজাৰ হাজাৰ গান গাইছে বহুতেই ভাল পায় কিন্তু এই ধৰণৰ ভাল পোৱা বা এই ধৰণৰ যে পৰিবেশ বা এনে ধৰণৰ যে জুবিন গাৰ্গৰ অনুৰাগী আছে ইয়া কিন্তু তেতিয়া আমি গম পাইছিলো ধন্যবাদ জনাইছো পংকজ আমি কিছু সময় পিছতে পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে ধন্যবাদ জনাইছো আপুনি সেই তথ্য সংগ্ৰহ কৰক যে আৰু আনুমানিক কিমান সময় প্ৰয়োজন হ'ব হাফলং কাৰাগাৰলৈ পাবলৈ সেই কনভয় কিন্তু এইখিনি মুহূৰ্তত আমি ধন্যবাদ জনাইছো আপোনাক
গহপুৰত ৰাইফল গুলীসহ জালত পৰিছে 3 চোৰাং চিকাৰী জব্দ কৰা হৈছে এটা 303 ৰাইফল আৰু 9 জাই গুলী গহপুৰৰ ধন্দি পথাৰৰ দেৱজিৎ পেগুৰ ঘৰত চলিছিল অভিযান গ্ৰেপ্তাৰ হোৱা মুহিকান্ত পেগুৰ চিকাৰুক্তিতে আন দুজনকো গ্ৰেপ্তাৰ কৰা হৈছে গ্ৰেপ্তাৰ কৰা হয় মাজুলীৰ মনোজ পাঠাৰী আৰু কিৰণ পেগু নামৰ দুজন যুৱক গোৱালপাৰা পাইকান দ্বিতীয় খণ্ডত চলিব উচ্ছেদ অভিযান ক্ষিপ্ৰ গতিত আগবাঢ়িছে 139 হেক্টৰ ভূমিত চলা জৰীপ বেদখলকাৰীক উচ্ছেদৰ বাবে প্ৰশাসনে চলাইছে যুঁজা ইয়াৰ বিপৰীতে স্থানীয় ৰাইজে তুলিছে ভিন্ন অভিযোগ স্থানীয় ৰাইজৰ দাবী যে 1963 পৰাই এই স্থানত আছে তেওঁলোক ৰাইজে মাটিৰ খাজনা দি অহা বুলিও কৰিছে দাবী ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিছে ইয়াৰ আগতো যদি একবাৰ আহিছিল যদি কৈছে কোনোবাৰ ম্যাদী পাট্টাৰ মাটি আছে তোমালোকে কাগজ পাতি সাবমিট কৰা ডকুমেণ্টছবিলাক সাবমিট কৰা আমি ফৰেষ্ট অফিসত আৰু ডিসি অফিসত সাবমিট কৰিছোঁ এইটো আমাৰ ডকুমেণ্টছ এইবিলাক আমাৰ ডকুমেণ্টছ আমি এপ্লিকেশ্যনটো দিছোঁ ইয়াৰ উপৰিও ইহঁতে আহি এপ্লিকেশ্যন দেখুৱাৰ পিছতো ইহঁতে আহি এটা পৰচিন মাৰি থৈ গ'ল এয়া বুলি লিখি থৈ গ'ল কিন্তু আমাৰ 2025 খাজনা দি আছে অনলাইনত তাৰপিছত আগতো আমাৰ অফলাইনতো খাজনা দি আছে আমাৰ দেউতাৰ নামৰ মাটি হয় আৰু এইবিলাক মাটিত 1962-63 চনৰ ম্যাদী পাট্টা হয় তো এইখিনি আমাৰ ক'ব লগা যে আপোনালোকে উচিত তদন্ত কৰক ভালকে এনেকুৱা যদে মদে এটা চিহ্ন দি মানুহক আতংকিত নকৰিব আপোনালোকে সঠিক তদন্ত কৰি সঠিক মাটি বুজাই দিয়ক আমাৰ এইটোৱে অনুৰোধ চৰকাৰক দীপাৱলীৰ বাবে মাটিৰ চাকি তৈয়াৰ কৰাত ব্যস্ত মৃৎশিল্পীসকল গহপুৰ মেল বজাৰৰ মৃৎশিল্পীসকলৰ এতিয়া ব্যস্ততাৰ অন্ত নাই কিন্তু আনবাৰৰ দৰে তেওঁলোকৰ মনতো হেনু নাই এবাৰ উৎসাহ প্ৰিয় শিল্পীৰ অকল্পনীয় প্ৰয়াণত শোকাহত তেওঁলোক তথাপি মনত এই বুকু সুখ লৈ তেওঁলোকে ব্যস্ত হৈ পৰিছে চাকি নিৰ্মাণত আগন্তুক পোহৰ উৎসৱ দীপাৱলী আৰু কালী পূজা আৰু সেই উপলক্ষে কুমাৰসকলে যি মাটিৰ চাকি তৈয়াৰ কৰাত ব্যস্ত হৈ আছে আৰু পূৰ্বৰ দৰে এবাৰ যি দীপাৱলী বা কালী পূজাত এই আনন্দ ফূৰ্তি নাথাকিব কাৰণ জুবিন গাৰ্গৰ মৃত্যুত ৰাজ্যবাসী শোকস্তব্ধ হৈ আছে মাথো নিয়ম কৰিব পোহৰেৰে উজ্বলাই তুলিব দীপাৱলী আৰু কালী পূজাৰ দিনকেইটাত মোৰ সহযোগীয়ে দেখাব এয়া গহপুৰ মেল বজাৰৰ দৃশ্য এনেদৰে চাকত মাটিৰ চাকি তৈয়াৰ কৰি আছে আৰু বছৰ বছৰ ধৰি মেল বজাৰৰ এই অঞ্চলৰ কেইবাটাও পৰিয়ালে এনেদৰে মাটিৰ চাকি তেওঁলোকে তৈয়াৰ কৰে আমি কথা পাতিম কিমান বছৰ হ'ল চাকি বনাই থকা বেছি নহয় 20 বছৰ 20 বছৰ এবাৰ কিমান মান বনাইছে এতিয়ালৈকে এবাৰ বেছি নাই এবাৰ হল 20,000 মান হ'ব 3-4টা মিলি 20,000 এতিয়া চাগে এইকেইদিন দিনে নিশাই ব্যস্ত আছে দিনে নিশাই মানে ৰাতি আৰু কি কাম কৰিব উপায় নাই আৰু তাতে সবচে বেয়া লাগে বেছি জুবিন গাৰ্গ মৰি যোৱাৰ কাৰণে বেয়া লাগিছে আৰু সন্ধিয়া হ'লে টিভি চাওঁ গতিকে আৰু কি কৰিম হয় শোকত তেওঁ ভাগি পৰিছে আচলতে এইগৰাকী ব্যক্তিও জুবিন গাৰ্গৰ মৃত্যুত মৰ্মাহত হৈ পৰিছে বা সকলো ৰাজ্যবাসী মৰ্মাহত পৰিছে চকুত চকু পানী দেখা গৈছে এইগৰাকী কুমাৰৰ কাৰণ তেওঁলোক কৈছে যে জুবিন গাৰ্গৰ মৃত্যু তেওঁ এতিয়াও শোকত ভাগি আছে গতিকে বৰ বিশেষ পূৰ্বৰ দৰে তেওঁলোক কাম কাজত লাগিব পৰা নাই যি পাৰে মাথো বনাইছে পুনৰ সহযোগীয়ে দেখাব সৰুৰ পৰা ডাঙৰলৈকে বিধে বিধে মাটি চাকি তৈয়াৰ কৰা দেখা গৈছে পূৰ্বৰ সেই পৰিৱেশ নাই যিসকল কুমাৰে মাটি চাকি বনাই আছে তেওঁলোকৰ মনতো বহুখিনি দুখ চকুত চকুলো আমি দেখুৱালোৱেই চকুৰ পানী আচলতে টুকি টুকি তেওঁলোকে কাম কৰিবলগীয়া হৈছে কাৰণ ৰাজ্যবাসীও শোকত আছে আৰু এনেদৰে গহপুৰৰ মেল বজাৰত এইকেইটা দিনত মৃৎশিল্পীসকল ব্যস্ত হৈ পৰিছে কাৰণ এয়াই তেওঁলোকৰ হৈছে বৃত্তি এই সময়কানৰ কাৰণে তেওঁলোক ৰৈ থাকে গোসাইগাঁৱৰ তেলিপাৰাৰ টোল গেটত মাৰপিটৰ ঘটনা টোল গেটৰ কৰ্মচাৰীৰ প্ৰহাৰত আহত হ'ল বহিৰাজ্যৰ ট্ৰাক চালক পুনৰ গোসাইগাঁও তেলিপাৰা টোল কৰ্তৃপক্ষৰ গুণ্ডামি বহিৰাজ্যৰ মালবাহী ট্ৰাকৰ পৰা টোল টেক্স সংগ্ৰহৰ নামত ট্ৰাক ড্ৰাইভাৰক মাৰপিটৰ অভিযোগ অসম বংগ সীমান্তৰ গোসাইগাঁও তেলিপাৰা টোল প্লাজাৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ গুণ্ডাৰূপী টোলকৰ্মীৰ প্ৰহাৰত আহত হৈছে বহিৰাজ্যৰ মালবাহী ট্ৰাক চালক সুদৰ্শন দাস অভাৰলোড ট্ৰাকৰ 5% টোল টেক্স ৰেহাই নামানে তেলিপাৰা টোল প্লাজা কৰ্তৃপক্ষই क्या सर ये 500 छोड़ता है 57,700 छोड़ता नहीं है 5% की छूट के लिए मना करता है इधर तेलीपाड़ा टोल वाला
गुजरात से गुवाहाटी आते हैं हम लोग तो सब टोल वाले छोड़ते हैं, खाली ये एक ही टोल वाला जैसा नहीं छोड़ता। और कुछ बोलते हैं तो इसके लोकल बंदे रहते हैं, हाथ उठाने की, मारपीट गिरने की धमकी देते हैं, हाथ उठाते हैं, सबकी पर्ची काटता है। 57,400 के अंदर 5% छोड़ता नहीं है। বহিৰাজ্যৰ ট্ৰাক অভাৰলোড হলেও অসমত সোমোৱাৰ লগে লগে টোল প্লাজাত দিব লগা টোল টেক্সৰ দুগুণ টকা গুণ্ডাৰ হতুৱাই বলপূৰ্বকভাৱে লোৱাৰ অভিযোগ চালকসকলৰ। हम यही चाहते हैं कि सब छोड़ रहे तो ये भी छोड़े, और क्या दादागिरी कर रहे हैं तो दादागिरी करने का ये कोई तरीका थोड़ा है। टोल के ऊपर जो लोकल बंदे रहते हैं उनके साथ में बैठे हुए वही करते हैं। বহিৰাজ্যৰ পৰা অহা মালবাহী ট্ৰাকসমূহক 4-5 ঘণ্টা ৰখাই থোৱাৰ অভিযোগ ভুক্তভোগী ট্ৰাক চালকসকলৰ। আমি ফাইন পেমেন্ট করি, সবকিছু পেমেন্ট করি, এরপরে আমার টোল কর্মী যারা আছে তারা অবৈধ আমাকে মারধর করে, আমার গলাতে প্রেশারাইজ করে। এই আমার মেডিকেল টেস্ট আমি মেডিকেল করিয়েছি, কালকে আমি গোসাইগাঁও মেডিকেল হাসপাতালে দেখার পর আপনার সাথে এই ব্যাপারটা আমার সঙ্গে ওরা মাঝখানে গিয়ে সাইডে আমার সঙ্গে মারপিট করে। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ চৰকাৰ তথা প্ৰশাসনে এই টোলকৰ্মীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। তামাৰহাটৰ পৰা চাহিদুল হক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাইলৈ অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। ৰাজভৱনত পুৱা 11 বজাত শপত ল'ব এগৰাকী নতুন মন্ত্ৰীয়ে। ৰাজভৱনৰ পৰা বাৰ্তা আহিল চৰণ বড়োলৈ। মৌখিকভাৱে চৰণ বড়ো শপত গ্ৰহণৰ বাবে জনোৱা হৈছে আমন্ত্ৰণ। কাইলৈ 11 বজাত পুৱা 11 বজাত ৰাজভৱনত হ'ব শপত গ্ৰহণ অনুষ্ঠান। মাজবাট সমষ্টিৰ BPFৰ বিধায়ক চৰণ বড়ো। আৰু এইখিনি মুহূৰ্তত হীৰক মালাকাৰ আছে পোনপটীয়া সম্প্ৰচাৰ। হীৰক, ইতিমধ্যে BPFৰ চৰণ বড়োৱে কাইলৈ শপত গ্ৰহণ কৰিব। শপত গ্ৰহণৰ বাবে তেওঁক আমন্ত্ৰণ জনোৱা হৈছে। কেনেধৰণৰ ব্যৱস্থা আৰু যদি উপস্থিত আছে আমি জানিব বিচাৰিম আপোনাৰ। নিশ্চয়কৈ ৰশ্মিতা, কালি যেহেতু মন্ত্ৰীসভাত এজন নতুন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব আৰু সেই আচলতে বিধায়কজন হৈছে BPFৰ মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়ো। আৰু এই মুহূৰ্তত মোৰ লগত চৰণ বড়ো উপস্থিত আছে। তেখেতৰ পৰা আমি জানিব বিচাৰিম। বহুত বহুত শুভেচ্ছা, এটা নতুন দায়িত্ব লাভ কৰিবলৈ আপুনি কালি গৈ আছে। বহুত বহুত ধন্যবাদ যাচিছোঁ। তো মই প্ৰথমে দুইজন ব্যক্তিক মই ধন্যবাদ যাচিম। আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে আমাৰ BTCৰ চিফ সন্মানীয় হাগ্ৰামা মল্লিক ডাঙৰীয়া। এই দুইজন ব্যক্তিয়ে যেহেতু মোক এই সুযোগটো দিলে, মোৰ ওপৰত যিখিনি বিশ্বাস ৰাখিলে, ইয়াৰ বাবে মই দুয়োজনকো মই বহুত বহুত ধন্যবাদ যাচিছোঁ আৰু সদায় চিৰকৃতজ্ঞ হৈ থাকিম। কিবা দপ্তৰ বিচাৰিব নেকি আপুনি, যিহেতু কালি শপত গ্ৰহণ কৰাৰ পিছত কি দপ্তৰ দিলে আপোনাৰ সুবিধা হ'ব বুলি ভাবে? দপ্তৰটো মই তেনেকুৱা নিবিচাৰিম, যিহেতু মোৰ ওপৰত বিশ্বাস কৰিছে। এই দুয়োজন ব্যক্তিয়ে মোক যি বিশ্বাস কৰি যি দিব, এই দায়িত্বকে মই ভালকৈ চলাই যাবৰ কাৰণে মই চেষ্টা কৰিম। আৰু নিশ্চয় ইয়াতে আমাৰ সন্মানীয় CM ছাৰৰ ইয়াত ফুলি গাইডেন্স থাকিব। তেখেতৰ গাইডেন্স মতে মই ডিপাৰ্টমেণ্ট যিয়ে নিৰ্দেশ মই প্ৰথমে শিকিব চেষ্টা কৰিম, তাৰপিছত ৰাইজৰ হকে ভালকৈ কাম কৰিবৰ কাৰণে চেষ্টা কৰিম। সময় যথেষ্ট কম, 6 মাহৰ পৰা 5 মাহ সময় বাকী আছে নিৰ্বাচনলৈ। তেনে সময়ত যিকোনো এটা বিভাগ দিয়াৰ পিছত আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত অসুবিধা হ'ব নেকি? কাৰণ সময় যথেষ্ট কম। কিন্তু সময়টো যথেষ্ট কম, অলপতো কষ্ট হ'বই, শিকিব লাগিব মই প্ৰথমে। কিন্তু ইয়াৰ কাৰণে মই সাহস কৰিছোঁ, যিহেতু আমাৰ CM ছাৰ আছে, তেখেতে নিশ্চয় কমপ্লিটলি গাইড কৰিব। অৱশেষত যে চাব যায় BPF আৰু BJP যিহেতু মিত্ৰতা এক প্ৰকাৰ হৈ গ'ল, মিত্ৰতা হোৱাৰ পিছত এতিয়াও UPPL যিহেতু মিত্ৰতাত আছে, বড়ো ভূমিত ক'ৰবাত নহয় ক'ৰবাত এই ক্ষেত্ৰত আপোনালোকে যিহেতু পূৰ্বৰ পৰাই কৈ আছিলে যে UPPL থাকিলে EPFL আঁতৰিব লাগিব, এনেধৰণৰ কোৱা আছিলে। গতিকে গোটেইকেইটা দল আছে এতিয়া, যদি চাব যায় কিবা অসুবিধা হ'ব নেকি? এই ক্ষেত্ৰত আমাৰ দলৰ সভাপতি ডাঙৰীয়া ভালকৈ উত্তৰ দিব। তেখেতে নিশ্চয় আহিব, কালি তেখেতৰ পৰা ভালকৈ জানি ল'ব। কালি কিমান সময়ত শপত গ্ৰহণ অনুষ্ঠান আপোনাৰ মতে? ইতিমধ্যে মই তাৰ খবৰ অহা মতে ৰাতিপুৱা 11টা বজাত আমাক মাতিছে ৰাজভৱনলৈ। আৰু এই বড়ো ভূমিৰ কাৰণে বহুতখিনি কৰিবলগীয়া আছে, কোকৰাঝাৰ হওক বা BTCৰ কাৰণে যথেষ্টখিনি কৰিবলগীয়া আছে। কেনেকুৱা ক্ষেত্ৰত আপোনাৰ গুৰুত্ব হ'ব এই মন্ত্ৰী? বহুতো কৰিব লগা আছে। এইবাৰ আমি যথেষ্ট প্ৰতিশ্ৰুতি দিছোঁ। এইবাৰ আমাৰ এইখিনি প্ৰতিশ্ৰুতিৰ বাবে ৰাইজে আমাক যথেষ্ট মৰম কৰিছে, আশীৰ্বাদ দিছে, ভোট দিছে, যাৰ ফলত আমি এইবাৰ মানে BTCৰ এইটো পঞ্চম নিৰ্বাচন আছিল। ইমান ডাঙৰ ডাঙৰ দল আছিল, তথাপিও আমি একেবাৰে 28টা চিট লৈ পেলাই আমি জিকিবৰ কাৰণে সক্ষম হৈছোঁ। তো যিখিনি কথা দিছোঁ এইখিনি আমি কৰিবই লাগিব, বহুতো কৰিব আছে, এইখিনি আমি কৰিম। আৰু এটা আপুনি যিহেতু পাৰিষদ এটা সমষ্টিৰ BTCৰ পাৰিষদ, আৰু তাৰপিছত মন্ত্ৰীত্ব লাভ কৰিব, কালি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব, যথেষ্ট কামৰ ওপৰত বোজা যথেষ্ট হৈ যাব নহয় জানো? বোজা যথেষ্ট হ'ব, কিন্তু এৰিয়াটো একেটাই। যিহেতু মই ৰৌতাৰ পাৰিষদ, কিন্তু মোৰ মাজবাট সমষ্টি হিচাপে মাজবাটৰ ভিতৰতে আছে।
তাৰ কাৰণে ইমান অসুবিধা নহয় এই ক্ষেত্ৰত কাক আপুনি শ্বেয়াৰ দিব বিচাৰিব আজি এই মন্ত্ৰিত্ব লাভ কৰিছে হা কাক আপুনি কৃতিত্ব দিব বিচাৰিব মই কৈছোঁ আপোনাক আগতে আমাৰ দুই ব্যক্তি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ দলৰ সভাপতি বা পিটিচিৰ চিফ সন্মানীয় হাগ্ৰাম মল্লিক ডাঙৰীয়া তেখেতসকলকে মই কৃতিত্ব দিছোঁ ডি ভোটাৰ ইছ্যুটো বিশেষকৈ এবাৰ আপোনালোকে BTC ইলেকশ্যনটো ডি ভোটাৰ ইছ্যুটো মেইন গুৰুত্ব প্ৰদান কৰিছিলে লগতে যদি চাব যায় ওদালগুৰিত বিভিন্ন সময়ত আপোনালোকৰ ডি ভোটাৰ ইছ্যুটো আপোনালোকে তাক কৈছিলে গতিকে ডি ভোটাৰ ইছ্যুটো এবাৰ আপোনালোকৰ সমস্যাসমূহ যিসকল ডি ভোটাৰ আছে সেইসকলৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ ভূমিকা থাকিব বা আপুনি মন্ত্ৰী হিচাপে যদি চাব যায় ওদালগুৰিৰ তাৰ মন্ত্ৰী হিচাপে আপোনাৰ যথেষ্ট থাকিব দায়িত্ব আমাৰ এইবাৰ নিৰ্বাচনৰ যি প্ৰতিশ্ৰুতি ইয়াতো আছিলে তো আমাৰ দলৰ সভাপতি ছাৰে ইতিমধ্যে কৈছে যিমানখিনি আমি প্ৰতিশ্ৰুতি দিছোঁ এই 5 বছৰত সমাধান কৰিবৰ কাৰণে আমি প্ৰচেষ্টা চলাম বুলি তেখেতে কৈছে তো আমি নিশ্চয় এইখিনি সমস্যা সমাধান কৰিব পাৰিম আমি জানিব পৰা নহয় আপোনাৰ পৰিবহণ বিভাগটো দিয়াৰ সম্ভাৱনা আছে যিমানটো গম পাইছোঁ পৰিবহণ ক্ষেত্ৰত যথেষ্ট কিন্তু কৰিবলগীয়া আছে ৰাজহ সংগ্ৰহৰ পৰা আদি কৰি যদি চাব যায় হায়েষ্ট এটা ৰেভিনিউ কিন্তু চৰকাৰলৈ পৰিবহণ বিভাগৰ পৰা যায় গতিকে সেই ক্ষেত্ৰত কি ক'ব ময়ো শুনিছোঁহে আপুনি কোৱা নিচিনা যদি সঁচাকৈ পৰিবহণ বিভাগটোকে দিয়ে আপুনি কোৱা নিচিনা বহুত ডাঙৰ বিভাগ আৰু মেইনলি আমাৰ যি ৰাজহ কালেকশ্যন এইটোৱে মেইন বস্তু আৰু আমাৰ হয় তো এইটো আৰু বেছিকৈ কেনেকৈ আনিব পাৰে ইয়াৰ কাৰণে চেষ্টা কৰিব লাগিব যাতে আমি ৰাজ্যখনৰ অৰ্থনৈতিক দিশটো আৰু বেছি সবল কৰিব পাৰোঁ বা এই ডিপাৰ্টমেণ্টৰ পৰা যাতে এটা ভাল অৱদান দিব পাৰোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ কালি মন্ত্ৰিত্ব হিচাপে দায়িত্ব ল'ব বহুত বহুত ধন্যবাদ এয়া আছিলে মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়ো আৰু তেখেতে কাইলৈ যিহেতু মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আৰু কালি দিনৰ 11 বজাত যিহেতু এই শপত গ্ৰহণ কৰিব মন্ত্ৰী হিচাপে আৰু BPFৰ 3জনকৈ বিধায়ক আছে আৰু 3জনকৈ বিধায়কৰ অন্যতম বিধায়ক আছে চৰণ বড়ো আৰু সেই যিহেতু ইতিমধ্যে NDA চামিল হৈ গৈছে NDAত অন্তৰ্ভুক্ত হৈ গৈছে আৰু তাৰপিছতে কালি মন্ত্ৰী হিচাপে যিহেতু BPFৰ আৰু ইয়াৰ লগতে সামৰিছোঁ খবৰ মহানগৰ নমস্কাৰ মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে